গুৰুত্বপূৰ্ণ খবৰ আজি ৰাতিপুৱাৰে পৰা উৰিয়ামঘাট সীমান্তত প্ৰায় 11,000 বিঘা ভূমিত উচ্ছেদ চলিছে আৰু বৰ্তমান উচ্ছেদ অভিযান চলি আছে উৰিয়ামঘাটৰ ভিন্ন প্ৰান্তত 11,000 বিঘা ভূমিত ইতিমধ্যে উচ্ছেদ চলাইছে আৰু উচ্ছেদ চলি থকাৰ মাজতে আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত লবৰ কাৰণে চেষ্টা কৰিছো উচ্ছেদ চলি থকাৰ মাজতে একাংশ উচ্ছেদিত সংখ্যালঘু লোকে দাবী কৰিলে মিয়ালেণ্ডৰ সমান্তৰালভাৱে দাবী কৰিছে মিয়া সাহিত্য সভাৰ আৰু তাৰ পিছতে এক প্ৰকাৰ আন এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে মিয়ালেণ্ডৰ দাবী কৰিছে একাংশ সংখ্যালঘু উচ্ছেদিত লোকে সমান্তৰালভাৱে মিয়া সাহিত্য সভাৰো তেওঁলোকে দাবী উত্থাপন কৰিছে যিহেতুকে আজিৰ দিনটোত ৰাতিপুৱাৰে পৰা প্ৰায় 11,000 বিঘা ভূমিত উচ্ছেদ চলিছিল উৰিয়ামঘাটত আৰু উচ্ছেদ চলি থকাৰ মাজ ভাগতে এনেদৰে এতিয়া তেওঁলোকে দাবী উত্থাপন কৰিছে প্ৰতিবাদ সাব্যস্ত কৰিছে যদিহে চৰকাৰে পুনৰ সংস্থাপন নিদিয়ে তেনেহলে আৰু অধিক জংগী আন্দোলন গঢ়ি তোলাৰ তেওঁলোকে হুংকাৰ প্ৰদান কৰিছে নেমচু আমচুৰ সৈতে একত্ৰিত হৈ তেওঁলোকে অসম কপাই তোলাৰ হুংকাৰ প্ৰদান কৰিছে সমান্তৰালভাৱে দিল্লীত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা ইতিমধ্যে উল্লেখ কৰিছে আৰু এই মুহূৰ্তত এই খবৰ লবৰ কাৰণে চেষ্টা কৰিছো মিয়ালেণ্ডৰ তেওঁলোকে দাবী কৰিছে মিয়া সাহিত্য সভাৰো সমান্তৰালভাৱে তেওঁলোকে দাবী কৰিছে উচ্ছেদ চলি থকাৰ মাজতে এনেদৰে এতিয়া এইদৰে দাবী কৰিছে সংবাদ মাধ্যমৰ জৰিয়তে এই মুহূৰ্তত সবিশেষ গ্ৰাফিক্স প্লেটৰ সহায়ত লবৰ কাৰণে আমি চেষ্টা কৰিছো এই মুহূৰ্তত সবিশেষ লবৰ কাৰণে চেষ্টা কৰিছো উৰিয়ামঘাটত উচ্ছেদৰ মাজতে দাবী মিয়া সাহিত্য সভাৰ মিয়ালেণ্ডৰ দাবী উত্থাপন কৰিলে সংখ্যালঘু লোকে আমচু নেমচুৰ লগত আমি অসম কপাই তুলিম দিল্লী কপাই তুলিম বুলি কৰিলে মন্তব্য আৰু ৰাইজৰ কল্যাণৰ বাবে আমি চৰকাৰ গঠন কৰিছো বুলি মন্তব্য কৰিছে এতিয়া একাংশ সংখ্যালঘু লোকে ৰাইজৰ কল্যাণৰ বাবে আমি চৰকাৰ গঠন কৰিছো বুলি মন্তব্য কৰিছে আমি অতীজৰে পৰা ভোট দি আহিছো আমাৰ ভোটৰ তালিকাত নাম আছে আমি বিভিন্ন ধৰণে কাম কৰি গৈছো এনেদৰে মন্তব্য কৰিছে বড়োই যেনেকৈ বড়োলেণ্ডৰ দাবী কৰিছে ঠিক তেনেদৰে আমিও মিয়ালেণ্ড দাবী কৰিম এই মন্তব্য আটাইতকৈ গুৰুত্বপূৰ্ণ আজিৰ এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ মিয়ালেণ্ডৰ দাবী কৰিছে একাংশ উৰিয়ামঘাটৰ সংখ্যালঘু লোকে সমান্তৰালভাৱে বীৰ লাচিত খানাকো কটাক্ষ কৰিছে এই সংখ্যালঘু লোকসকলে কৈছে লাচিত খানাই এতিয়া ভাল কাম কৰি থকা নাই লাচিত খানাই দেশৰ কাৰণে যুদ্ধও কৰা নাছিল বৰ্তমানৰ লাচিত খানাই যি সংগঠন আছে এই সংগঠনৰ সেনাসকলে কেতিয়াও দেশৰ হকে যুদ্ধই কৰা নাছিল লাচিত খানাই মানুহক মাৰধৰ কৰিছে ধন সংগ্ৰহ কৰিছে লাচিত খানাই এইদৰে মন্তব্য কৰিছে কটাক্ষ কৰিছে একাংশ উৰিয়ামঘাটৰ উচ্ছেদিত সংখ্যালঘু লোকে এই মুহূৰ্তত আমি সবিশেষ লবৰ কাৰণে চেষ্টা কৰিছো একাংশ উচ্ছেদিত সংখ্যালঘু লোকে এনেদৰে মন্তব্য কৰা পৰিলক্ষিত হৈছে পৰিস্থিতি ক্ৰমান্বয়ে উত্তপ্ত দিশৰ গতি কৰিছে উৰিয়ামঘাটত যিহেতুকে আজিৰ দিনটোত প্ৰায় 11,000 বিঘা ভূমিত উচ্ছেদ চলাইছে প্ৰশাসনে বৰ্তমানে উচ্ছেদ অভিযান অব্যাহত আছে বিদ্যাপুৰৰ দৰে সেই বজাৰ ভাঙি দিয়া হৈছে যি বিদ্যাপুৰত সন্দেহজনক লোকে গিজে থাকে যি বিদ্যাপুৰ বজাৰত সন্দেহজনক লোকে এক প্ৰকাৰ দপদপাই থাকে সেই বিদ্যাপুৰ বজাৰ ভাঙি তছনছ কৰি দিছে কেইবাখনো বুলডোজাৰেৰে তাত ৰাতিপুৱাৰে পৰা ধ্বংস কৰি দিছে সমগ্ৰ ঘৰ দুৱাৰ যিসকলে ইতিমধ্যে সেই স্থান এৰি অন্য স্থানলৈ গতি কৰিছে তেওঁলোকৰ সমান্তৰালভাৱে আন যিসকল লোক বৰ্তমানে সেই স্থানত আছিল তেওঁলোকৰ ঘৰসমূহ তাতেই আছিল সেই ঘৰসমূহ ইতিমধ্যে ভাঙি দিয়া হৈছে সমান্তৰালভাৱে এই উচ্ছেদ চলি থকাৰ সময়তেই এই এগৰাকী যুৱকে এনেদৰে এতিয়া মন্তব্য কৰিছে আৰু তেওঁলোকে মিয়ালেণ্ডৰ দাবী কৰিছে যেনেকৈ বড়োসকলে বড়োলেণ্ডৰ দাবী কৰিছিল ঠিক তেনেদৰে মিয়ালেণ্ডৰ দাবী কৰিছে এতিয়া এইদৰে আৰু সমান্তৰালভাৱে মিয়া সাহিত্য সভাৰো দাবী কৰিছে এইসকল লোকে উচ্ছেদ চলি থকাৰ মাজতে এই গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহিছে উচ্ছেদিতসকলে এনেদৰে এতিয়া খুবত সংবাদ মাধ্যমৰ আগত এনেদৰে এতিয়া মন্তব্য কৰা পৰিলক্ষিত হৈছে তেওঁলোকে মিয়ালেণ্ডৰ দাবী কৰিছে মিয়া সাহিত্য সভাৰ দাবী কৰিছে সমান্তৰালভাৱে তেওঁলোকক যদি পুনৰ সংস্থাপন নকৰে চৰকাৰে যদিহে আকৌ তেওঁলোকক অন্য স্থানত তেওঁলোকক প্ৰদান নকৰে ভূমি তেনেহলে তেওঁলোকক জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে এতিয়া অসমত নেমচু আমচুৰ সৈতে একত্ৰিত হৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিব অসম কপাই তুলিব দিল্লীত গৈ প্ৰতিবাদ সাব্যস্ত কৰিব চৰকাৰৰ বিৰুদ্ধে তেওঁলোক কঠোৰ হ'ব এনেদৰে মন্তব্য কৰিছে এক প্ৰকাৰ হকিয়নি দিছে এওঁলোকেও চৰকাৰক আৰু যিটো সময়ত চৰকাৰে ভিন্ন প্ৰান্তত চৰকাৰৰ ভূমি দখল কৰি থকা সকলক ইতিমধ্যে উচ্ছেদ কৰিছে আৰু সেই ভূমিসমূহ চৰকাৰৰ হাতলৈ পুনৰ আনিবৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছে সেই সময়তে এনেদৰে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে তেওঁলোকে আৰু সমান্তৰালভাৱে মিয়ালেণ্ডৰ দাবী কৰিছে মিয়া সাহিত্য সভাৰ দাবী কৰিছে বড়োলেণ্ডে যেনেকৈ বড়োসকলে যেনেকৈ বড়োলেণ্ডৰ দাবী কৰিছিল ঠিক তেনেদৰে মিয়ালেণ্ডৰ এতিয়া এনেদৰে দাবী কৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ বিশেষ এই মন্তব্যটো আছে আমি সম্ভৱ হলে সেই বিশেষ মন্তব্যটো আমি শুনাবৰ কাৰণে চেষ্টা কৰিম কমেন্ট আছে
মিয়া বাংলাদেশী মিয়া যেতিয়া মানে অসমত আহি কচু কাটি থৈ গৈছিলে অসমীয়া মানুহক তেতিয়া কিমান অসমীয়া আছিলে 1920 চনত ইংৰাজসকলে পূৰ্ববংগৰ পৰা মিয়া মানুহ আনি বহাইছিলে তেতিয়া কোনো ভাৰত স্বাধীন হোৱা নাছিলে আৰু সেই সময়ত প্ৰায় 7 লাখ মানুহক মাটিৰ পট্টা দি তেওঁলোকে মৰাপাট খেতি আৰু ধান খেতি কৰাৰ কাৰণে বহাইছিলে আৰু সেই সময়ত অসমীয়াসকলক মাত্ৰ 84,000 মানুহক মাটিৰ পট্টা দিছিলে তেতিয়াহ'লে আপোনালোকে হিচাপ কৰি চাওক এটা পৰিয়ালৰ পিছত যদি আমি 4জনকে ধৰোঁ 6 4 গুণ 24 বছৰ 6 4 গুণ 24 লাখ তেনেহ'লে চৰকাৰে আমাৰ দাবীটো মানি ল'ব লাগিব চৰকাৰে আমাক শান্তিপূৰ্ণভাৱে পুনৰ সংস্থাপন দিব নালাগিব নহ'লে আমি মিয়া সাহিত্য শাসনৰ দাবী উঠাম আৰু মিয়ালেণ্ড বুলিও দাবী কৰিম আমি বড়ো মানুহে যদি 1932 পৰা বড়ো আন্দোলন কৰি 35 লাখ মানুহে বড়োলেণ্ড দাবী কৰিব পাৰে তেনেহ'লে 140 লাখ মিয়া মানুহে মিয়ালেণ্ডো দাবী কৰিব পাৰে যদি এইবাৰ চৰকাৰ যদি আমাক পুনৰ সংস্থাপন নিদিয়ে তেনেহ'লে চৰকাৰে এক ডাঙৰ বৃহৎ গণ আন্দোলনৰ সন্মুখীন হ'ব লাগিব আমি মিয়া ছাত্ৰ পৰিষদে গোটেই অসমৰ লগত দিল্লী গোটেই ভাৰতবৰ্ষ কঁপাই তুলিম জমে ওলমাই হিনৰ লগত লৈ আমচু নেমচু যিমান সংগঠন আছে আমি সকলোৱে মিয়াই মিলি সকলো দিল্লী অসম সকলো কঁপাই তুলিম হিমন্ত বিশ্ব শৰ্মাক চিটৰ পৰা চুচুৰিয়াই নমাম আমাৰ চৰকাৰ হৈছে ৰাইজৰ কল্যাণৰ কাৰণে চৰকাৰ বনাইছোঁ বিদ্যাপুৰ টাউনখন এনে গঠন হোৱা নাইতো 50 বছৰত এখন সভ্যতা গঠন হৈছে আমি 2000 বছৰ আগৰ সভ্যতা পঢ়ি আছোঁ এখন সভ্যতা গঠন কৰিবলৈ এখন বাণিজ্য কেন্দ্ৰ গঠন কৰিবলৈ হ'লে কিমান হাজাৰ বছৰ লাগে কিমান হেৰি লাগে আৰু এইফালে 10 কিলোমিটাৰৰ পৰা লৈ উৰিয়ামগাঁও ডেংমা সীমান্তৰ দলঙৰ পৰা লৈ এইফালে 10 কিলোমিটাৰ সেই গোটেইখিনি বনাঞ্চল হয় সেই এইফালে আমাৰ পঞ্চায়তত 36 গাঁও আছে তাৰ ভিতৰত 2খন গাঁও বনাঞ্চল হয় বাকী গাঁও কি হ'ল বাকী গাঁও বনাঞ্চল নহয় নেকি তাত আদিবাসী বড়ো মানুহ থাকে নেকি তাই থাকে বুলি তাত হেৰি নহয় নেকি কৰা নাই কৰা সকলোকে উচ্ছেদ কৰিব লাগে সকলোকে পুনৰ সংস্থাপন দিব লাগে নিদিয়ে আমি তেতিয়াও মানি লৈছোঁ আমাক সংস্থাপনো নিদিয়ে আমি নগাঁও ফালে গ'লে ইফালে লাচি থানা লগাই দিছে শিলাদিত্যৰ নেতৃত্বত কি লাচি থানাই কি এনেকুৱা কৰিছিলে নেকি লাচি থানাই দেশৰ কাৰণে যুদ্ধ কৰিছিল এতিয়া লাচি থানাই লুণ্ঠন কৰি আছে ৰাস্তাত গাড়ী ৰখাই টকা পইচা লৈছে মাইকীবোৰত মাৰ দূৰ কৰিছে মানুহৰ কাণত ধৰি উঠাব কৰাই সেইটো লাচিত থানা নহয়তো লাচি থানাৰ চৰিত্ৰ এনেকুৱা নাছিলে লাচিতৰ সময়ত বাঘ হাজৰিকা কোন আছিলে ইছমাইল হুছেইন হাজৰিকা আছিলে তেওঁতো আছিলে তেওঁতো মুছলমান আছিলে তেওঁ যদি লাচি থানাৰ নেতৃত্ব কৰিছিলে আমি কিয় এই দেশৰ বৈধ নাগৰিক নহয় আমি কেনেকৈ এই দেশৰ বাংলাদেশী হৈ গৈছোঁ আমাৰ ইয়াত 65ৰ পৰা লৈ 51ৰ ডকুমেণ্টছ আছে 32 যেতিয়া পট্টা দিছিলে তাৰ ডকুমেণ্টছ আছে তেওঁলোকে কৈছে মিয়া বাংলাদেশী মিয়া যেতিয়া মানে অসমত আহি কচু কাটি থৈ গৈছিলে অসমীয়া মানুহক তেতিয়া কিমান অসমীয়া আছিলে 1920 চনত ইংৰাজসকলে পূৰ্ববংগৰ পৰা মিয়া মানুহ আনি বহাইছিলে তেতিয়া কোনো ভাৰত স্বাধীন হোৱা নাছিলে আৰু সেই সময়ত প্ৰায় 7 লাখ মানুহক মাটিৰ পট্টা দি তেওঁলোকে মৰাপাট খেতি আৰু ধান খেতি কৰাৰ কাৰণে বহাইছিলে আৰু সেই সময়ত অসমীয়াসকলক মাত্ৰ 84,000 মানুহক মাটিৰ পট্টা দিছিলে তেতিয়াহ'লে আপোনালোকে হিচাপ কৰি চাওক এটা পৰিয়ালৰ পিছত যদি আমি 4জনকে ধৰোঁ 6 4 গুণ 24 বছৰ 6 4 গুণ 24 লাখ উঠাম আৰু মিয়ালেণ্ড বুলিও দাবী কৰিম আমি বড়ো মানুহে যদি 1932 পৰা বড়ো আন্দোলন কৰি 35 লাখ মানুহে বড়োলেণ্ড দাবী কৰিব পাৰে তেনেহ'লে 140 লাখ মিয়া মানুহে মিয়ালেণ্ডো দাবী কৰিব পাৰে যদি এইবাৰ চৰকাৰ যদি আমাক পুনৰ সংস্থাপন নিদিয়ে তেনেহ'লে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ এই মন্তব্যটো এইগৰাকী যুৱকৰ মন্তব্যটো দেখুৱাইছোঁ যুৱকজনে বাৰে উল্লেখ কৰিছে মিয়ালেণ্ডৰ দাবী কৰিছে মিয়া সাহিত্য সভাৰেও দাবী কৰিছে বাৰে চৰকাৰক সমালোচনা কৰা পৰিলক্ষিত হৈছে এই মন্তব্য আমি ইতিমধ্যে কমেণ্ট আহিছে এই যুৱকজনক লৈ ইতিমধ্যে কমেণ্ট আহিছে কেইবাগৰাকী ব্যক্তিয়ে ইতিমধ্যে এই যুৱকজনক সকিয়নি প্ৰদান কৰা পৰিলক্ষিত হৈছে কমেণ্টৰ জৰিয়তে ইতিমধ্যে যুৱকজনৰ এই মন্তব্য আমি শুনাবৰ কাৰণে চেষ্টা কৰিছোঁ যুৱকজনক যুৱকজনে বাৰে কৈছে যেতিয়া ইয়াত নগাসকলে ইয়াত দখল কৰিবলৈ আহিছিলে এই উৰিয়ামঘাট সীমান্তত এই উৰিয়ামঘাট
সীমান্তত নগাই যেতিয়া দখল কৰিবলৈ আহিছিলে তেতিয়া আমাক লগাই দিয়া হৈছিলে চৰকাৰৰ ফালৰ পৰা পূৰ্বৰ চৰকাৰে আমাক লগাই দিছিলে আমি তেতিয়া নগাৰ পৰা এই মাটি দখল কৰিছিলোঁ আমি নগাৰ পৰা আমি এই মাটি উদ্ধাৰ কৰিছিলোঁ আমি বাৰে বাৰে নগাৰ লগত যুদ্ধ কৰিছিলোঁ নগাৰ লগত যুদ্ধ কৰি এই মাটি আমি ৰাখিছিলোঁ অসমত ৰাখিছিলোঁ এই মাটি এনেদৰে মন্তব্য কৰা পৰিলক্ষিত হৈছে পুনৰবাৰ এই যুৱকজনে এনেদৰে মন্তব্য কৰিছে নগাৰ লগত যুদ্ধ কৰি এই মাটি এই যিমান ভূমি আছে ইয়াতে চৰকাৰী ভূমি এই ভূমিসমূহ আমি অসমতে ৰাখিছিলোঁ নগাৰ হাতলৈ যাবলৈ আমি দিয়া নাছিলোঁ আৰু আমাক লগাই দিয়া হৈছিলে আমি সেই সময়ত যুদ্ধ কৰিছিলোঁ যুদ্ধ কৰি নগাৰ হাতৰ পৰা এই মাটি অসমতে আমি ৰাখিবৰ কাৰণে চেষ্টা কৰিছিলোঁ এসময়ত আমাক ইয়াত খেতি কৰিবৰ কাৰণে আমাক উদগনি যোগোৱা হৈছিলে চৰকাৰৰ ফালৰ পৰা আমাক ইয়াত মৰাপাতৰ খেতি কৰি এই মাটি দখল কৰিবলৈ দিয়া হৈছিলে চৰকাৰৰ ফালৰ পৰা পূৰ্বৰ যি চৰকাৰ আছিলে এই চৰকাৰে আমাক ব্যৱহাৰ কৰিছিলে বা এই চৰকাৰে আমাক এই সম্পূৰ্ণৰূপে ইয়াত দখল কৰিবৰ কাৰণে আমাক লগাই দিয়া হৈছিলে ইয়াক আমাক মৰাপাতৰ খেতি কৰিব দিয়া হৈছিলে বিভিন্ন ধৰণৰ খেতি কৰি এই মাটি নগাৰ পৰা ৰাখিবলৈ বাৰম্বাৰ আমাক হেঁচা দিছিলে আৰু সেই সময়ত আমি নগাৰ লগত যুদ্ধ কৰি আমি এই মাটি অসমৰ কৰিলোঁ নগাৰ লগত যুদ্ধ কৰি আমি এই ৰাতি ৰাখিবৰ কাৰণে চেষ্টা কৰিলোঁ আৰু ৰাখি আজি পৰ্যন্ত অসমৰ মাটি হৈ আছে অসম চৰকাৰৰ মাটি হৈ আছে বৰ্তমান সময়ত নগাই ইয়াত দপদপনি কৰিব পৰা নাই বা নগাই ইয়াত দপদপাই থাকিব পৰা নাই নগাৰ মাটি বুলি তেওঁলোকে ক'বলৈ সাহস কৰা নাই আমি যেতিয়ালৈ আছোঁ তেতিয়ালৈ নগাই ইয়াতে দপদপাই থাকিবলৈ পৰা নাই নগাই কোনো ধৰণৰ ইয়াত প্ৰভুত্ব হটাব পৰা নাই প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাই এনেদৰে মন্তব্য কৰিছে এই যুৱকজনে কিন্তু আজিৰ প্ৰেক্ষাপটত এতিয়া আমি যি যুদ্ধ কৰি আমি এই মাটি ৰাখিবৰ কাৰণে চেষ্টা কৰিলোঁ সেই মাটিৰ পৰাই আমাক এতিয়া উচ্ছেদ কৰা হৈছে আমাক ইয়াৰ পৰা খেদি পঠিওৱা হৈছে এনেদৰে যুৱকজনে মন্তব্য কৰিছে সমান্তৰালভাৱে কৈছে যেতিয়ালৈ আমাক কোনো ধৰণৰ পুনৰ সংস্থাপন কৰি দিয়া নহ'ব যেতিয়ালৈ আমাক পুনৰ এই নতুন এটা স্থান আমাক দিয়া নহ'ব তেতিয়ালৈ আমি প্ৰতিবাদ কৰি যাম আমি নেমচুৰ সহায় ল'ম আমি আমচুৰ সহায় ল'ম আমি অসম নহয় আমি দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰিম এনেদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে এতিয়া যুৱকজনে কৈছে এই যদিহে আমাক পুনৰ সংস্থাপন নকৰে অথবা আমাৰ ফালে যদি চৰকাৰে সুদৃষ্টিৰে নাচায় তেনেহ'লে আমি অধিক জংগী আন্দোলন গঢ়ি তুলিম আৰু এইদৰে এতিয়া মন্তব্য কৰিছে সম্ভৱ হ'লে আমি পুনৰ সেই মন্তব্যটো আকৌ এবাৰ শুনাবৰ কাৰণে আমি চেষ্টা কৰিছোঁ 24 বছৰ 24 লাখ তেনেহ'লে চৰকাৰে আমাৰ দাবীটো মানি ল'ব লাগিব চৰকাৰে আমাকো শান্তিপূৰ্ণভাৱে পুনৰ সংস্থাপন দিব নালাগিব নহ'লে আমি মিয়া সাহিত্য শাসনৰ দাবী উঠাম আৰু মিয়ালেণ্ড বুলিও দাবী কৰিম আমি বড়ো মানুহে যদি 1932 পৰা বড়ো আন্দোলন কৰি 35 লাখ মানুহে বড়োলেণ্ড দাবী কৰিব পাৰে তেনেহ'লে 140 লাখ মিয়া মানুহে মিয়ালেণ্ডো দাবী কৰিব পাৰে যদি এইবাৰ চৰকাৰ যদি আমাক পুনৰ সংস্থাপন নিদিয়ে তেনেহ'লে চৰকাৰে এক ডাঙৰ বৃহৎ গণ আন্দোলনৰ সন্মুখীন হ'ব লাগিব আমি মিয়া ছাত্ৰ পৰিষদে গোটেই অসমৰ লগত দিল্লী গোটেই ভাৰতবৰ্ষ কঁপাই তুলিম জমিউল উলামা হিনৰ লগত লৈ আমচু নেমচু যিমান সংগঠন আছে আমি সকলোৱে মিয়াই মিলি সকলো দিল্লী অসম সকলো কঁপাই তুলিম হিমন্ত বিশ্ব শৰ্মাক চিটৰ পৰা চুচুৰিয়াই নমাম আমাৰ চৰকাৰ হৈছে ৰাইজৰ কল্যাণৰ কাৰণে চৰকাৰ বনাইছোঁ বিদ্যাপুৰ টাউনখন এনে গঠন হোৱা নাইতো 50 বছৰত এখন সভ্যতা গঠন হৈছে আমি 2000 বছৰ আগৰ সভ্যতা পঢ়ি আছোঁ এখন সভ্যতা গঠন কৰিবলৈ এখন বাণিজ্য কেন্দ্ৰ গঠন কৰিবলৈ হ'লে কিমান হাজাৰ বছৰ লাগে কিমান হেৰি লাগে আৰু এইফালে 10 কিলোমিটাৰৰ পৰা লৈ উৰিয়ামগাঁও ডেংমাই সীমান্তৰ দলঙৰ পৰা লৈ এইফালে 10 কিলোমিটাৰ সেই গোটেইখিনি বনাঞ্চল হয় এইফালে আমাৰ পঞ্চায়তত 36 গাঁও আছে তাৰ ভিতৰত 2খন গাঁও বনাঞ্চল হয় বাকী গাঁও কি হ'ল বাকী গাঁও বনাঞ্চল নহয় নেকি তাত আদিবাসী বড়ো মানুহ থাকে নেকি থাকে বুলি তাত হেৰি নহয় নেকি নাই কৰা সকলোকে উচ্ছেদ কৰিব লাগে সকলোকে পুনৰ সংস্থাপন দিব লাগে নিদিয়ে আমি তেতিয়াও মানি লৈছোঁ আমাক সংস্থাপনো নিদিয়ে আমি নগাঁও ফালে গ'লে ইফালে লাচি থানা লগাই দিছে শিলাদিত্যৰ নেতৃত্বত কি লাচি থানাই কি এনেকুৱা কৰিছিলে নেকি লাচি থানাই দেশৰ কাৰণে যুদ্ধ কৰিছিল এতিয়া লাচি থানাই লুণ্ঠন কৰি আছে ৰাস্তাত গাড়ী ৰখাই টকা পইচা লৈছে মাইকীবোৰত মাৰ দূৰ কৰিছে মানুহৰ কাণত ধৰি উঠাব কৰাই সেইটো লাচি থানা নহয়তো লাচি থানাৰ চৰিত্ৰ এনেকুৱা নাছিলে লাচিতৰ সময়ত বাঘ হাজৰিকা কোন আছিলে ইছমাইল হুছেইন হাজৰিকা আছিলে তেওঁতো আছিলে তেওঁতো মুছলমান আছিলে তেওঁ যদি লাচি থানাৰ নেতৃত্ব কৰিছিলে আমি কিয় এই দেশৰ বৈধ নাগৰিক নহয় আমি কেনেকৈ এই দেশৰ বাংলাদেশী হৈ গৈছোঁ আমাৰ ইয়াত 65ৰ পৰা লৈ 51ৰ ডকুমেণ্টছ আছে 32 যেতিয়া পৰ্টা দিছিলে তাৰ ডকুমেণ্টছ আছে তেওঁলোকে কৈছে মিয়া বাংলাদেশী মিয়া যেতিয়া মানে অসমত আহি কচু কাটি থৈ গৈছিলে অসমীয়া মানুহক তেতিয়া কিমান অসমীয়া আছিলে 1920 চনত ইংৰাজসকলে পূৰ্ববংগৰ পৰা মিয়া মানুহ আনি বহাইছিলে তেতিয়া কোনো ভাৰত স্বাধীন হোৱা নাছিলে আৰু সেই সময়ত প্ৰায় 7 লাখ মানুহক
মাটিৰ পট্টা দি তেওঁলোকে মৰাপাট খেতি আৰু ধান খেতি কৰাৰ কাৰণে বহাইছিলে আৰু সেই সময়ত অসমীয়াসকলক মাত্ৰ 84,000 মানুহক মাটিৰ পট্টা দিছিলে তেতিয়াহ'লে আপোনালোকে হিচাপ কৰি চাওক এটা পৰিয়ালৰ পিছত যদি আমি 4জনকে ধৰোঁ 6 4 গুণ 24 বছৰ 6 4 গুণ 24 লাখ তেনেহ'লে চৰকাৰে আমাৰ দাবীটো মানি ল'ব লাগিব চৰকাৰে আমাক শান্তিপূৰ্ণভাৱে পুনৰ সংস্থাপন দিব নালাগিব নহ'লে আমি মিয়া সাহিত্য শাসনৰ দাবী উঠাম আৰু মিয়ালেণ্ড বুলিও দাবী কৰিম আমি বড়ো মানুহে যদি 1932 পৰা বড়ো আন্দোলন কৰি 35 লাখ মানুহে বড়োলেণ্ড দাবী কৰিব পাৰে তেনেহ'লে 140 লাখ মিয়া মানুহে মিয়ালেণ্ডো দাবী কৰিব পাৰে যদি এইবাৰ চৰকাৰ যদি আমাক পুনৰ সংস্থাপন নিদিয়ে তেনেহ'লে চৰকাৰে এক ডাঙৰ বৃহৎ গণ আন্দোলনৰ সন্মুখীন হ'ব লাগিব আমি মিয়া ছাত্ৰ পৰিষদে গোটেই অসমৰ লগত দিল্লী গোটেই ভাৰতবৰ্ষ কপাই তুলিম জমে ওলমাই হিনৰ লগত লৈ আমচু নেমচু যিমান সংগঠন আছে আমি সকলোৱে মিয়াই মিলি সকলো দিল্লী অসম সকলো কপাই তুলিম হিমন্ত বিশ্ব শৰ্মাক চিটৰ পৰা চুচুৰিয়াই নমাম আমাৰ চৰকাৰ হৈছে ৰাইজৰ কল্যাণৰ কাৰণে চৰকাৰ বনাইছোঁ বিদ্যাপুৰ টাউনখন এনে গঠন হোৱা নাইতো 50 বছৰত এখন সভ্যতা গঠন হৈছে আমি 2000 বছৰ আগৰ সভ্যতা পঢ়ি আছোঁ এখন সভ্যতা গঠন কৰিবলৈ এখন বাণিজ্য কেন্দ্ৰ গঠন কৰিবলৈ হ'লে কিমান হাজাৰ বছৰ লাগে কিমান হেৰি লাগে আৰু এইফালে 10 কিলোমিটাৰৰ পৰা লৈ উৰিয়ামগাঁও ডেংমা সীমান্তৰ দলঙৰ পৰা লৈ এইফালে 10 কিলোমিটাৰ সেই গোটেইখিনি বনাঞ্চল হয় এইফালে আমাৰ পঞ্চায়তত 36 গাঁও আছে তাৰ ভিতৰত 2খন গাঁও বনাঞ্চল হয় বাকী গাঁও কি হ'ল বাকী গাঁও বনাঞ্চল নহয় নেকি তাত আদিবাসী বড়ো মানুহ থাকে নেকি তাই থাকে বুলি তাত হেৰি নহয় নেকি নাই কৰা সকলোকে উচ্ছেদ কৰিব লাগে সকলোকে পুনৰ সংস্থাপন দিব লাগে নিদিয়ে আমি তেতিয়াও মানি লৈছোঁ আমাক সংস্থাপনো নিদিয়ে আমি নগাঁও ফালে গ'লে ইফালে লাচি থানা লগাই দিছে শিলাদিত্যৰ নেতৃত্বত কি লাচি থানাই কি এনেকুৱা কৰিছিলে নেকি লাচি থানাই দেশৰ কাৰণে যুদ্ধ কৰিছিল এতিয়া লাচি থানাই লুঠন কৰি আছে ৰাস্তাত গাড়ী ৰখাই টকা পইচা লৈছে মাইকীবোৰত মাৰধৰ কৰিছে মানুহৰ কাণত ধৰি উঠাব কৰাই সেইটো লাচি থানা নহয়তো লাচি থানাৰ চৰিত্ৰ এনেকুৱা নাছিলে লাচিতৰ সময়ত বাঘ হাজৰিকা কোন আছিলে ইছমাইল হুছেইন হাজৰিকা আছিলে তেওঁতো আছিলে তেওঁতো মুছলমান আছিলে তেওঁ যদি লাচি থানাৰ নেতৃত্ব কৰিছিলে আমি কিয় এই দেশৰ বৈধ নাগৰিক নহয় আমি কেনেকৈ এই দেশৰ বাংলাদেশী হৈ গৈছোঁ হেল্ল' আমি দৃশ্যাংশ দেখুৱাইছোঁ যুৱকজনৰ মন্তব্য শুনাইছোঁ আনহাতে আন এক দৃশ্যাংশ আমাৰ হাতত আহি পৰিছে আন এক মন্তব্য আমাৰ হাতত আহি পৰিছে কান্দি ভাগৰি পৰিছে নিজৰ সপোনৰ ঘৰখন সন্মুখতে এনেদৰে যেতিয়া প্ৰশাসনে ভাঙি দিছিল তাৰপিছতে এনেদৰে হিয়া ঠাকুৰি কান্দিছে কান্দোনত ভাগি পৰিছে আন এগৰাকী যুৱক কোন চনৰ পৰা তেওঁলোক বসবাস কৰি আছিল তেওঁলোকৰ কিমান চনৰ পৰা বসবাস কৰি আছিল তেওঁলোকে কেনেদৰে নগাৰ লগত যুদ্ধ কৰিছিল নগাৰ লগত যুদ্ধ কৰি তেওঁলোকে এই মাটিডোখৰ কেনেকৈ নিজৰ হাতত ৰাখিছিল অসমৰ হাতত ৰাখিছিল অসম চৰকাৰৰ হাতত ৰাখিছিল এই মাটিডোখৰ এই কথা সম্পূৰ্ণৰূপে বৰ্ণনা কৰি গৈছে আন এগৰাকী যুৱকে তেওঁলোকৰ নথিপত্ৰ কেতিয়াৰ পৰা আছিল কেতিয়াৰ পৰা তেওঁলোকে ভোটদান কৰি আহিছিল কেতিয়াৰ পৰা তেওঁলোকে অসম চৰকাৰৰ প্ৰতিটো কামক সহজ কৰি আহিছিল অসম চৰকাৰৰ অসমৰ এগৰাকী ব্যক্তি হিচাপে তেওঁলোকে কেতিয়াৰ পৰা পৰিচয় দি আহিছিল সকলো কথা ইতিমধ্যে কৈ গৈছে এই যুৱকজনে কান্দি এনেদৰে এতিয়া ভাগৰি পৰিছে যুৱকজন এই মুহূৰ্তত আমি সম্ভৱ হ'লে সেই যুৱকজনৰ মন্তব্য পোনে পোনে আমি শুনাবৰ কাৰণে চেষ্টা কৰিম ফৰেষ্ট ৰেঞ্জৰ অফিচাৰ ছাৰৰ পৰা ডকুমেন্টছ দিয়া ডকুমেন্টছ আছে 1979 আপোনাৰ ফৰেষ্টৰ মানুহে ডকুমেন্ট দিছে লাগিলে চাব পাৰে আপোনালোকে আৰু আপোনাৰ ওচৰত কি নথি আছে অসম চৰকাৰ কি নথি আছে আধাৰ কাৰ্ড সব আছে স্যাৰ সব আছে কৈ যাওক 1979 ৰ পৰা লৈ প্লাই তাৰ পিছত আকৌ আপোনাৰ ভোটাৰ লিষ্ট 1993 1985 কি লাগে আপোনালোকৰ 1997 ৰ আগৰ পৰা আমাৰ ডকুমেন্টছ আছে যেতিয়া নটিছ পত্ৰ কিটা দিয়া হৈছে ঠিক আছে আমি আমাৰ সিএম ছাৰৰ কথা মানিলো তো কমসে কম আমি বাধাটো দিয়া নাই নতুন মানুহ আপোনাৰ মতে আপোনালোকৰ মতে নতুন মানুহ সোমাইছে ন তো নতুন মানুহ সোমাইছে আপোনালোকে সাৰ্ভে কৰক ঘৰে ঘৰে যাওক বা এটলিষ্ট এটা চেণ্টাৰ খোলক যে আপোনালোকে আপোনাৰ নথি পত্ৰ কিটা দেখাওক হয় না ঘৰ চান্স নাই দিয়া তো আমাৰ ঘৰে ঘৰে আহিছে আহি পেলাই নাম সুধিছে আপোনাৰ নাম কি আপোনাৰ দেউতাৰ নাম কি
সুধি পেলাই নটিচটো লিখিছে লিখি পেলাই আমাক কি কৰিছে কি কয় নটিচটো দি থৈ গৈছে এটা আপোনাৰ ফেমিলি ক'ত গ'ল আপোনাৰ আমাৰ ফেমিলি আমি ইয়াতে আমি ক'ত যাম ছাৰ আমি এতিয়াইতো ক'লো আমাৰ ক'ত যাম নগাই আপোনাৰ দাদা হাত কাটিছে বুলি কৈছিলে গোটেই কি হৈছিলে তাৰপিছত আপোনালোকে মাটিখিনি কেনেকৈ পাইছে সেইখিনিয়ে কথাটো কৈ আছোঁ আপোনালোকে নগাক টেক্স দিয়ে নি নাই আমি কিয় দিম আমি অসমৰ মানুহ হয় আমি ভোট দিওঁ অসম চৰকাৰক আমাৰ ইয়াত নথি পত্ৰ চব আমাৰ অসমৰ হয় তো আমি বেলেগক ক'ত দিম আমি উল্টা আমি নগাৰ পৰা বাচাই ৰাখিছোঁ এই মাটি নতুন নাগালেণ্ডে আগ্ৰাসন কৰিলে এই 2-3 দিন আগৰ কথা এজন বুঢ়ী মানুহ এজনক নাগাই আহি পেলাই এই 3 দিন আগত ধমকি দি পেলাই 4টা ছাগলী লৈ গৈছে এইটো গাঁৱত চুৰু কৰিলে ইয়াত নগা ঘূৰি ফুৰে ইয়াত নগা অপেন ঘূৰি ফুৰে ঘূৰি পৰিছে আপোনালোকে অহাৰ আগত 2 দিন আগত এই বজাৰত আহি পেলাই পৰা জীৱনত মানে দম পোৱা নাই সিহঁতে বহি পেলাই বজাৰত এটা আড্ডা মাৰিবলৈ 4জন নাগা বহি পেলাই মদ খাই আছে তো ইমানখিনি তাহাঁতৰ পাৱাৰ বাঢ়ি গৈছে এই 2 দিনৰ ভিতৰতে তো সেইখিনিলৈকে মই নাযাওঁ মোৰ কথা হৈছে আমাৰ কথাটো আপোনালোকে যেতিয়া ইয়াত আহিছে অহাৰ পিছত কমচে কমটো আমাৰ নথি পত্ৰকেইটা চাওক আমাৰ নথি পত্ৰকেইটা চাওক না কি লাগে নথি পত্ৰ আপোনালোকক কি লাগে 1977 আগত ডকুমেণ্ট আছে 1974 ডকুমেণ্ট আছে 1979 ডকুমেণ্ট আছে ফৰেষ্ট ৰেঞ্জাৰৰ ৰেজিষ্টাৰত আমাৰ দাদাসকলৰ নাম আছে আপোনালোকে চাওক না নটিচকেইটা চাওক না আপোনালোকে আমাৰ নথি পত্ৰ কি আছে আৰু কোৰ্টৰ মতে কমচে কম 10-15 দিনটো টাইমটো দিয়ে আমাক 7 days not even 7 days 6 daysৰ আণ্ডাৰতে আমাক ইমান হেৰেছমেণ্ট চলাই আছে ঘৰে ঘৰে গৈ পেলাই পুলিচসকলে আমাক গৈ পেলাই আৰক্ষীসকলে গৈ পেলাই দম দি আছে কিয় খালী কৰা নাই কিয় খালী এতিয়া দেখিছে নাই কমচে কম মোৰ ঘৰৰ ভিডিঅ'টো ভাঙা ভিডিঅ'টো মই কৰিব নোৱাৰোঁ নেকি মোৰ ঘৰৰ ভাঙা ভিডিঅ'টো মই কৰিব নোৱাৰিম মোৰ মোবাইলটো আপোনালোকে দেখিছে আপোনালোকৰ সন্মুখত মোৰ মোবাইলটো আগত লৈ গৈছে আপোনাৰ ঘৰ এইটো ন মানুহ নহয় নেকি আপোনাৰ ঘৰটো পিছফালৰ ঘৰটো এই ভাগি থকা ঘৰটো ন কি নাম আপোনাৰ কি নাম এজন বুঢ়ী মানুহ এজনক নাগাই আহি পেলাই এই 3 দিন আগত ধমকি দি পেলাই 4টা ছাগলী লৈ গৈছে এইটো গাঁৱত চুৰু কৰিলে ইয়াত নগা ঘূৰি ফুৰে ইয়াত নগা অপেন ঘূৰি ফুৰে ঘূৰি পৰিছে আপোনালোকে অহাৰ আগত 2 দিন আগত এই বজাৰত আহি পেলাই পৰা জীৱনত মানে দম পোৱা নাই সিহঁতে বহি পেলাই বজাৰত এটা আড্ডা মাৰিবলৈ 4জন নাগা বহি পেলাই মদ খাই আছে তো ইমানখিনি তাহাঁতৰ পাৱাৰ বাঢ়ি গৈছে এই 2 দিনৰ ভিতৰতে তো সেইখিনিলৈকে মই নাযাওঁ মোৰ কথা হৈছে আমাৰ কথাটো আপোনালোকে যেতিয়া ইয়াত আহিছে অহাৰ পিছত কমচে কমটো আমাৰ নথি পত্ৰকেইটা চাওক আমাৰ নথি পত্ৰকেইটা চাওক না কি লাগে নথি পত্ৰ আপোনালোকক কি লাগে 1977 আগত ডকুমেণ্ট আছে 1974 ডকুমেণ্ট আছে 1979 ডকুমেণ্ট আছে ফৰেষ্ট ৰেঞ্জাৰৰ ৰেজিষ্টাৰত আমাৰ দাদাসকলৰ নাম আছে আপোনালোকে চাওক না নটিচকেইটা চাওক না আপোনালোকে আমাৰ নথি পত্ৰ কি আছে আৰু কোৰ্টৰ মতে কমচে কম 10-15 দিনটো টাইমটো দিয়ে আমাক 7 days not even 7 days 6 daysৰ আণ্ডাৰতে আমাক ইমান হেৰেছমেণ্ট চলাই আছে ঘৰে ঘৰে গৈ পেলাই পুলিচসকলে আমাক গৈ পেলাই আৰক্ষীসকলে গৈ পেলাই দম দি আছে কিয় খালী কৰা নাই কিয় খালী এতিয়া দেখিছে নাই কমচে কম মোৰ ঘৰৰ ভিডিঅ'টো ভাঙা ভিডিঅ'টো মই কৰিব নোৱাৰোঁ নেকি মোৰ ঘৰৰ ভাঙা ভিডিঅ'টো মই কৰিব নোৱাৰিম মোৰ মোবাইলটো আপোনালোকে দেখিছে আপোনালোকৰ সন্মুখত মোৰ মোবাইলটো আগত লৈ গৈছে আপোনাৰ ঘৰ এইটো ন মানুহ নহয় নেকি আপোনাৰ ঘৰটো পিছফালৰ ঘৰটো এই ভাগি আমি ইয়াত ইমান পুৰণাৰ পৰা আছোঁ তেতিয়া নটিচটো দিছে কমচে কম আমাৰ নথি পত্ৰকেইটা চাওক মোৰ মোবাইলতে আছে 1979 ফৰেষ্ট ৰেঞ্জৰ অফিচাৰ ছাৰৰ পৰা চিগনেচাৰ কৰি ডকুমেণ্টছ দিয়া ডকুমেণ্টছো আছে 1979 আপোনাৰ ফৰেষ্টৰ মানুহে ডকুমেণ্ট দিছে লাগিলে চাব পাৰে আপোনালোকে আৰু আপোনাৰ ওচৰত কি নথি আছে অসম চৰকাৰ কি নথি আছে আধাৰ কাৰ্ড সব আছে ছাৰ সব আছে কৈ যাওক 1979 পৰা লৈ পেলাই তাৰপিছত আকৌ আপোনাৰ ভোটাৰ লিষ্ট 1993 1985 কি লাগে আপোনালোকৰ 1997 আগৰ পৰা আমাৰ ডকুমেণ্টছ আছে যেতিয়া নটিচ পত্ৰকেইটা দিয়া হৈছে ঠিক আছে আমি আমাৰ CM ছাৰৰ কথা মানিলোঁ তো কমচে কম আমি বাধাটো দিয়া নাই নতুন মানুহ আপোনালোকৰ মতে নতুন মানুহ সোমাইছে ন তো নতুন মানুহ সোমাইছে আপোনালোকে ছাৰ্ভে কৰক ঘৰে ঘৰে যাওক বা এটলিষ্ট এটা চেণ্টাৰ খোলক যে আপোনালোকে আপোনাৰ নথি পত্ৰকেইটা দেখাওক হয় নাই ঘৰ তো আমাৰ ঘৰে ঘৰে আহিছে আহি পেলাই নাম সুধিছে আপোনাৰ নাম কি আপোনাৰ দেউতাৰ নাম কি
সুধি পেলাই নটিচটো লিখিছে লিখি পেলাই আমাক কি কৰিছে কি কয় নটিচটো দি থৈ গৈছে এটা আপোনাৰ ফেমিলি ক'ত গ'ল আপোনাৰ আমাৰ ফেমিলি আমি ইয়াতে আমি ক'ত যাম ছাৰ আমি এতিয়াইতো ক'লো আমাৰ ক'ত যাম নগাই আপোনাৰ দাদা হাত কাটিছে বুলি কৈছিলে গোটেই কি হৈছিলে তাৰপিছত আপোনালোকে মাটিখিনি কেনেকৈ পাইছে সেইখিনিয়ে কথাটো কৈ আছোঁ আপোনালোকে নগাক টেক্স দিয়ে নেকি নাই 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 আমি কিয় দিম আমি অসমৰ মানুহ হয় আমি ভোট দিওঁ অসম চৰকাৰক আমাৰ ইয়াত নথি পত্ৰ চব আমাৰ অসমৰ হয় তো আমি বেলেগক ক'ত দিম আমি উল্টা আমি নগাৰ পৰা বাচাই ৰাখিছোঁ এই মাটি নতুন নাগালেণ্ডে আগ্ৰাসন কৰিলে এই 2-3 দিন আগৰ কথা এজন বুঢ়ী মানুহ এজনক নাগাই আহি পেলাই এই 3 দিন আগত ধমকি দি পেলাই 4টা ছাগলী লৈ গৈছে চুৰু কৰিলে নগা ঘূৰি ফুৰে ইয়াত নগা অপেন ঘূৰি ফুৰিছে আপোনালোকে অহাৰ আগত 2 দিন আগত এই বজাৰত আহি পেলাই পুৰা জীৱনত মানে দম পোৱা নাই সিহঁতে বহি পেলাই বজাৰত এটা আড্ডা মাৰিবলৈ 4জন নাগা বহি পেলাই মদ খাই আছে তো ইমানখিনি তাহাঁতৰ পাৱাৰ বাঢ়ি গৈছে এই 2 দিনৰ ভিতৰতে তো সেইখিনিলৈকে মই নাযাওঁ মোৰ কথা হৈছে আমাৰ কথাটো আপোনালোকে যেতিয়া ইয়াত আহিছে অহাৰ পিছত কমচে কমটো আমাৰ নথি পত্ৰকেইটা চাওক না আমাৰ নথি পত্ৰকেইটা চাওক না কি লাগে নথি পত্ৰক আপোনালোকক কি লাগে 1997 আগত ডকুমেণ্ট আছে 1974 ডকুমেণ্ট আছে 1979 ডকুমেণ্ট আছে ফৰেষ্ট ৰেঞ্জাৰৰ ৰেজিষ্টাৰত আমাৰ দাদাসকলৰ নাম আছে আপোনালোকে চাওক না নটিচকেইটা চাওক না আপোনালোকে আমাৰ নথি পত্ৰ কি আছে আৰু কোৰ্টে মতে কমচে কম 10-15 দিনটো টাইমটো দিয়ে আমাক 7 days not even 7 days 6 days আন্ডাৰতে আমাক ইমান হেৰেছমেণ্ট চলাই আছে ঘৰে ঘৰে গৈ পেলাই পুলিচসকলে আমাক গৈ পেলাই আৰক্ষীসকলে গৈ পেলাই দম দি আছে কিয় খালী কৰা নাই কিয় খালী এতিয়া দেখিছে নাই কমচে কম মোৰ ঘৰৰ ভিডিঅ'টো ভাঙা ভিডিঅ'টো মই কৰিব নোৱাৰোঁ নেকি মোৰ ঘৰৰ ভাঙা ভিডিঅ'টো মই কৰিব নোৱাৰিম মোৰ মোবাইলটো আপোনালোকে দেখিছে আপোনালোকৰ সন্মুখত মোৰ মোবাইলটো আগৰ পৰা লৈ গৈছে আপোনাৰ ঘৰ মানুহ নহয় আপোনাৰ ঘৰতে কিমান হাজাৰ বছৰ লাগে কিমান হেৰি লাগে আৰু এইফালে 10 কিলোমিটাৰৰ পৰা লৈ উৰিয়ামগাঁও ডেংমা সীমান্তৰ দলঙৰ পৰা লৈ এইফালে 10 কিলোমিটাৰ সেই গোটেইখিনি বনাঞ্চল হয় সেই এইফালে আমাৰ পঞ্চায়তত 36 দুখন গাঁও বনাঞ্চল হয় বাকী গাঁও কি হ'ল বাকী গাঁও বনাঞ্চল নহয় নেকি তাত আদিবাসী বড়ো মানুহ থাকে নেকি থাকে বুলি তাত হেৰি নহয় নেকি কৰা নাই কৰা সকলোকে উচ্ছেদ কৰিব লাগে সকলোকে পুনৰ সংস্থাপন দিব লাগে নিদিয়ে আমি তেতিয়াও মানি লৈছোঁ আমাক সংস্থাপনো নিদিয়ে আমি নগাঁও ফালে গ'লে ইফালে লাচি থানা লগাই দিছে শিলাদিত্যৰ নেতৃত্বত কি লাচি থানাই কি এনেকুৱা কৰিছিলে নেকি লাচি থানাই দেশৰ কাৰণে যুদ্ধ কৰিছিল এতিয়া লাচি থানাই লুণ্ঠন কৰি আছে ৰাস্তাত গাড়ী ৰখাই টকা পইচা লৈছে মাইকীবোৰত মাৰ দূৰ কৰিছে মানুহৰ কাণত ধৰি উঠাব কৰাই সেইটো লাচি থানা নহয়তো লাচি থানাৰ চৰিত্ৰ এনেকুৱা নাছিলে লাচিতৰ সময়ত বাঘ হাজৰিকা কোন আছিলে ইছমাইল হুছেইন হাজৰিকা আছিলে তেওঁতো আছিলে তেওঁতো মুছলমান আছিলে তেওঁ যদি লাচি থানাৰ নেতৃত্ব কৰিছিলে আমি কিয় এই দেশৰ বৈধ নাগৰিক নহয় আমি কেনেকৈ এই দেশৰ বাংলাদেশী হৈ গৈছোঁ আমাৰ ইয়াত 65ৰ পৰা লৈ 51ৰ ডকুমেণ্টছ আছে 32 যেতিয়া পৰ্টা দিছিলে তাৰ ডকুমেণ্টছ আছে তেওঁলোকে কৈছে মিয়া বাংলাদেশী মিয়া যেতিয়া মানে অসমত আহি কচু কাটি থৈ গৈছিলে অসমীয়া মানুহক তেতিয়া কিমান অসমীয়া আছিলে 1920 চনত ইংৰাজসকলে পূৰ্ববংগৰ পৰা মিয়া মানুহ আনি বহাইছিলে তেতিয়া কোনো ভাৰত স্বাধীন হোৱা নাছিলে আৰু সেই সময়ত প্ৰায় 7 লাখ মানুহক মাটিৰ পট্টা দি তেওঁলোকে মৰাপাট খেতি আৰু ধান খেতি কৰাৰ কাৰণে বহাইছিলে আৰু সেই সময়ত অসমীয়াসকলক মাত্ৰ 84,000 মানুহক মাটিৰ পট্টা দিছিলে তেতিয়াহ'লে আপোনালোকে হিচাপ কৰি চাওক এটা পৰিয়ালৰ পিছত যদি আমি 4জনকৈ ধৰোঁ 6 4 গুণ 24 বছৰ 6 4 গুণ 24 লাখ তেনেহ'লে চৰকাৰে আমাৰ দাবীটো মানি ল'ব লাগিব চৰকাৰে আমাকো শান্তিপূৰ্ণভাৱে পুনৰ সংস্থাপন দিব নালাগিব নহ'লে আমি মিয়া সাহিত্য শাসনৰ দাবী উঠাম আৰু মিয়ালেণ্ড বুলিও দাবী কৰিম আমি বড়ো মানুহে যদি 1932 পৰা বড়ো আন্দোলন কৰি 35 লাখ মানুহে বড়োলেণ্ড দাবী কৰিব পাৰে তেনেহ'লে 140 লাখ মিয়া মানুহে মিয়ালেণ্ডো দাবী কৰিব পাৰে যদি এইবাৰ চৰকাৰ যদি আমাক পুনৰ সংস্থাপন নিদিয়ে তেনেহ'লে চৰকাৰে এক ডাঙৰ বৃহৎ গণ আন্দোলনৰ সন্মুখীন হ'ব লাগিব আমি মিয়া ছাত্ৰ পৰিষদে গোটেই অসমৰ লগত দিল্লী গোটেই ভাৰতবৰ্ষ কঁপাই তুলিম জমিউল উলামা হিনৰ লগত লৈ আমচু নেমচু যিমান সংগঠন আছে আমি সকলোৱে মিয়াই মিলি সকলো দিল্লী অসম সকলো কঁপাই তুলিম হিমন্ত বিশ্ব শৰ্মাক চিটৰ পৰা চুচুৰিয়াই নমাম আমাৰ চৰকাৰ হৈছে ৰাইজৰ কল্যাণৰ কাৰণে চৰকাৰ বনাইছোঁ বিদ্যাপুৰ টাউনখন এনে গঠন হোৱা নাইতো
50 বছৰত এখন সভ্যতা গঠন হৈছে আমি 2000 বছৰ আগৰ সভ্যতা পঢ়ি আছো এখন সভ্যতা গঠন কৰিবলৈ এখন বাণিজ্য কেন্দ্ৰ গঠন কৰিবলৈ হলে কিমান হাজাৰ হাজাৰ বছৰ লাগে কিমান হেৰি লাগে আৰু এইফালে 10 কিলোমিটাৰৰ পৰা লৈ উৰিয়ামগাঁও ডেংমা সীমান্তৰ দলঙৰ পৰা লৈ এইফালে 10 কিলোমিটাৰ সেই গোটেইখিনি বনাঞ্চল হয় সেই এইফালে আমাৰ পঞ্চায়তত 36 গাঁও আছে তাৰ ভিতৰত 2খন গাঁও বনাঞ্চল হয় বাকী গাঁও কি হ'ল বাকী গাঁও বনাঞ্চল নহয় নেকি তাত আদিবাসী বড়ো মানুহ থাকে নেকি তাই থাকে বুলি তাত হেৰি নহয় নেকি কৰা নাই কৰা সকলোকে উচ্ছেদ কৰিব লাগে সকলোকে পুনৰ সংস্থাপন দিব লাগে নিদিয়ে আমি তেতিয়াও মানি লৈছো আমাক সংস্থাপনো নিদিয়ে আমি নগাঁও ফালে গ'লে ইফালে লাচি থানা লগাই দিছে শিলাদিত্যৰ নেতৃত্বত কি লাচি থানাই কি এনেকুৱা কৰিছিলে নেকি লাচি থানাই দেশৰ কাৰণে যুদ্ধ কৰিছিল এতিয়া লাচি থানাই লুঠন কৰি আছে ৰাস্তাত গাড়ী ৰখাই টকা পইচা লৈছে মাইকীবোৰত মাৰ দূৰ কৰিছে মানুহৰ কাণত ধৰি উঠাব কৰাই এইটো লাচি থানা নহয়তো লাচি থানাৰ চৰিত্ৰ এনেকুৱা নাছিলে লাচিতৰ সময়ত বাঘ হাজৰিকা কোন আছিলে ইছমাইল হুছেইন হাজৰিকা আছিলে তেওঁতো আছিলে তেওঁতো মুছলমান আছিলে তেওঁ যদি লাচি থানাৰ নেতৃত্ব কৰিছিলে আমি কিয় এই দেশৰ বৈধ নাগৰিক নহয় আমি কেনেকৈ এই দেশৰ বাংলাদেশী হৈ গৈছোঁ আমাৰ ইয়াত 65ৰ পৰা লৈ 51ৰ ডকুমেণ্টছ আছে 32 যেতিয়া পৰ্টা দিছিলে তাৰ ডকুমেণ্টছ আছে তেওঁলোকে কৈছে মিয়া বাংলাদেশী মিয়া যেতিয়া মানে অসমত আহি কচু কাটি থৈ গৈছিলে অসমীয়া মানুহক তেতিয়া কিমান অসমীয়া আছিলে 1920 চনত ইংৰাজসকলে পূৰ্ববংগৰ পৰা মিয়া মানুহ আনি বহাইছিলে তেতিয়া কোনো ভাৰত স্বাধীন হোৱা নাছিলে আৰু সেই সময়ত প্ৰায় 7 লাখ মানুহক মাটিৰ পট্টা দি তেওঁলোকে মৰাপাট খেতি আৰু ধান খেতি কৰাৰ কাৰণে বহাইছিলে আৰু সেই সময়ত অসমীয়াসকলক মাত্ৰ 84,000 মানুহক মাটিৰ পট্টা দিছিলে তেতিয়াহ'লে আপোনালোকে হিচাপ কৰি চাওক এটা পৰিয়ালৰ পিছত যদি আমি 4জনকে ধৰোঁ 6 4 × 24 বছৰ 6 4 × চলে গ'লে ইফালে লাচি থানা লগাই সকলোকে উচ্ছেদ কৰিব লাগে সকলোকে পুনৰ সংস্থাপন দিব লাগে নিদিয়ে অসমৰ লগত দিল্লী গোটেই ভাৰতবৰ্ষ কপাই তুলিম জমিউল উলামা হিনৰ লগত লৈ আমচু নেমচু যিমান সংগঠন আছে আমি সকলোৱে মিলি সকলো দিল্লী অসম সকলো কপাই তুলিম হিমন্ত বিশ্ব শৰ্মাক চিটৰ পৰা চুচুৰিয়াই নমাম আমাৰ চৰকাৰ হৈছে ৰাইজৰ কল্যাণৰ কাৰণে চৰকাৰ বনাইছোঁ বিদ্যাপুৰ টাউনখন এনে গঠন হোৱা নাইতো 50 বছৰত এখন সভ্যতা গঠন হৈছে আমি 2000 বছৰ আগৰ সভ্যতা পঢ়ি আছো এখন সভ্যতা গঠন কৰিবলৈ এখন বাণিজ্য কেন্দ্ৰ গঠন কৰিবলৈ হলে কিমান হাজাৰ হাজাৰ বছৰ লাগে কিমান হেৰি লাগে আৰু এইফালে 10 কিলোমিটাৰৰ পৰা লৈ উৰিয়ামগাঁও ডেংমা সীমান্তৰ দলঙৰ পৰা লৈ এইফালে 10 কিলোমিটাৰ সেই গোটেইখিনি বনাঞ্চল হয় সেই এইফালে আমাৰ পঞ্চায়তত 36 গাঁও আছে তাৰ ভিতৰত 2খন গাঁও বনাঞ্চল হয় বাকী গাঁও কি হ'ল বাকী গাঁও বনাঞ্চল নহয় নেকি তাত আদিবাসী বড়ো মানুহ থাকে নেকি তাই থাকে বুলি তাত হেৰি নহয় নেকি কৰা নাই কৰা সকলোকে উচ্ছেদ কৰিব লাগে সকলোকে পুনৰ সংস্থাপন দিব লাগে নিদিয়ে আমি তেতিয়াও মানি লৈছো আমাক সংস্থাপনো নিদিয়ে আমি নগাঁও ফালে গ'লে ইফালে লাচি থানা লগাই দিছে শিলাদিত্যৰ নেতৃত্বত কি লাচি থানাই কি এনেকুৱা কৰিছিলে নেকি লাচি থানাই দেশৰ কাৰণে যুদ্ধ কৰিছিল এতিয়া লাচি থানাই লুঠন কৰি আছে ৰাস্তাত গাড়ী ৰখাই টকা পইচা লৈছে মাইকীবোৰত মাৰ দূৰ কৰিছে মানুহৰ কাণত ধৰি উঠাব কৰাই এইটো লাচি থানা নহয়তো লাচি থানাৰ চৰিত্ৰ এনেকুৱা নাছিলে লাচিতৰ সময়ত বাঘ হাজৰিকা কোন আছিলে ইছমাইল হুছেইন হাজৰিকা আছিলে তেওঁতো আছিলে তেওঁতো মুছলমান আছিলে তেওঁ যদি লাচি থানাৰ নেতৃত্ব কৰিছিলে আমি কিয় এই দেশৰ বৈধ নাগৰিক নহয় আমি কেনেকৈ এই দেশৰ বাংলাদেশী হৈ গৈছোঁ আমাৰ ইয়াত 65ৰ পৰা লৈ 51ৰ ডকুমেণ্টছ আছে 32 যেতিয়া পৰ্টা দিছিলে তাৰ ডকুমেণ্টছ আছে তেওঁলোকে কৈছে মিয়া বাংলাদেশী মিয়া যেতিয়া মানে অসমত আহি কচু কাটি থৈ গৈছিলে অসমীয়া মানুহক তেতিয়া কিমান অসমীয়া আছিলে 1920 চনত ইংৰাজসকলে পূৰ্ববংগৰ পৰা মিয়া মানুহ আনি বহাইছিলে তেতিয়া কোনো ভাৰত স্বাধীন হোৱা নাছিলে আৰু সেই সময়ত প্ৰায় 7 লাখ মানুহক মাটিৰ পট্টা দি তেওঁলোকে মৰাপাট খেতি আৰু ধান খেতি কৰাৰ কাৰণে বহাইছিলে আৰু সেই সময়ত অসমীয়াসকলক মাত্ৰ 84,000 মানুহক মাটিৰ পট্টা দিছিলে তেতিয়াহ'লে আপোনালোকে হিচাপ কৰি চাওক এটা পৰিয়ালৰ পিছত যদি আমি 4জনকে ধৰোঁ 6 4 × 24 বছৰ 6 4 × 24 লাখ তেনেহ'লে চৰকাৰে আমাৰ দাবীটো মানি ল'ব লাগিব চৰকাৰে আমাক শান্তিপূৰ্ণভাৱে পুনৰ সংস্থাপন দিব নালাগিব নহ'লে আমি মিয়া সাহিত্য শাসনৰ দাবী উঠাম আৰু মিয়ালেণ্ড বুলিও দাবী কৰিম আমি বড়ো মানুহে যদি
1932 পৰা বড়ো আন্দোলন কৰি 35 লাখ মানুহে বড়োলেণ্ড দাবী কৰিব পাৰে তেনেহ'লে 140 লাখ মিয়া মানুহে মিয়ালেণ্ডো দাবী কৰিব পাৰে যদি এইবাৰ চৰকাৰ যদি আমাক পুনৰ সংস্থাপন নিদিয়ে তেনেহ'লে চৰকাৰে এক ডাঙৰ বৃহৎ গণ আন্দোলনৰ সন্মুখীন হ'ব লাগিব আমি মিয়া ছাত্ৰ পৰিষদে গোটেই অসমৰ লগত দিল্লী গোটেই ভাৰতবৰ্ষ কপাই তুলিম জমে ওলমাই হিনৰ লগত লৈ আমচু নেমচু যিমান সংগঠন আছে আমি সকলোৱে মিয়াই মিলি সকলো দিল্লী অসম সকলো কপাই তুলিম হিমন্ত বিশ্ব শৰ্মাক চিটৰ পৰা চুচুৰিয়াই নমাম আমাৰ চৰকাৰ হৈছে ৰাইজৰ কল্যাণৰ কাৰণে চৰকাৰ বনাইছোঁ বিদ্যাপুৰ টাউনখন এনে গঠন হোৱা নাইতো 50 বছৰত এখন সভ্যতা গঠন হৈছে আমি 2000 বছৰ আগৰ সভ্যতা পঢ়ি আছোঁ এখন সভ্যতা গঠন কৰিবলৈ এখন বাণিজ্য কেন্দ্ৰ গঠন কৰিবলৈ হ'লে কিমান হাজাৰ বছৰ লাগে কিমান হেৰি লাগে আৰু এইফালে 10 কিলোমিটাৰৰ পৰা লৈ উৰিয়ামগাঁও ডেংমাই সীমান্তৰ দলঙৰ পৰা লৈ এইফালে 10 কিলোমিটাৰ সেই গোটেইখিনি বনাঞ্চল হয় এইফালে আমাৰ পঞ্চায়তত 36 গাঁও আছে তাৰ ভিতৰত 2খন গাঁও বনাঞ্চল হয় বাকী গাঁও কি হ'ল বাকী গাঁও বনাঞ্চল নহয় নেকি তাত আদিবাসী বড়ো মানুহ থাকে নেকি থাকে বুলি তাত হেৰি নহয় নেকি নাই কৰা সকলোকে উচ্ছেদ কৰিব লাগে সকলোকে পুনৰ সংস্থাপন দিব লাগে নিদিয়ে আমি তেতিয়াও মানি লৈছোঁ আমাক সংস্থাপনো নিদিয়ে আমি নগাঁও ফালে গ'লে ইফালে লাচি থানা লগাই দিছে শিলাদিত্যৰ নেতৃত্বত কি লাচি থানাই কি এনেকুৱা কৰিছিলে নেকি লাচি থানাই দেশৰ কাৰণে যুদ্ধ কৰিছিল এতিয়া লাচি থানাই লুঠন কৰি আছে ৰাস্তাত গাড়ী ৰখাই টকা পইচা লৈছে মাইকীবোৰত মাৰধৰ কৰিছে মানুহৰ কাণত ধৰি উঠাব কৰাই এইটো লাচি থানা নহয়তো লাচি থানাৰ চৰিত্ৰ এনেকুৱা নাছিলে লাচিতৰ সময়ত বাঘ হাজৰিকা কোন আছিলে ইছমাইল হুছেইন হাজৰিকা আছিলে তেওঁতো আছিলে তেওঁতো মুছলমান আছিলে তেওঁ যদি লাচি থানাৰ নেতৃত্ব কৰিছিলে আমি কিয় এই দেশৰ বৈধ নাগৰিক নহয় আমি কেনেকৈ এই দেশৰ বাংলাদেশী হৈ গৈছোঁ আমাৰ ইয়াত 65ৰ পৰা লৈ 51ৰ ডকুমেণ্টছ আছে